নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পূৰ্বাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ টাইটেল আৰু থাম্বনেইল চাই হয়তো আপোনালোকে গম পাইছে যে কোনটো টপিকৰ ওপৰত ভিডিঅ'টো বনাবলৈ লৈছোঁ। তো কিয় ইমান কাট অফ যাব আৰু কোনটো ডিপাৰ্টমেণ্টৰ ইয়াৰ কাট অফ বেছি যাব, তো সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টিৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটোৰ পৰা অলপ প্ৰেছ কৰিব, যাতে আমি তেনেকুৱা জব ইনফৰমেশ্যন ৰিলেটেড ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে জানি লওক যে কোনটো ডিপাৰ্টমেণ্টত চবতকৈ হাই কাট অফ যায় আৰু তাৰপিছত আপোনালোকক জনাম যে ইয়াত কাট অফ হাই যোৱাৰ কাৰণ কি, লগতে ইয়াৰ যোৱা বছৰৰ কাট অফ কিমান গৈছিল সেইটোও জনাম। তো আপোনালোকে চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো আছাম পুলিচৰ চবতকৈ ফিজিকেল টেষ্টত কাট অফ যোৱা ভেকেঞ্চিখিনি হৈছে আছাম পুলিচৰ জেইল ৱাৰ্ডাৰ ভেকেঞ্চিখিনি। তো ইয়াতে এইবাৰ ভেকেঞ্চি ওলাইছে 138 পোষ্ট, য'ত মেইলৰ বাবে আছে 115 পোষ্ট আৰু ফিমেলৰ বাবে আছে 23 পোষ্ট। টোটেল পোষ্ট আছে 138 পোষ্ট। তো ইয়াতে ভেকেঞ্চিসমূহ কেটাগৰী ৱাইজ ভাগ কৰি দিয়া হৈছে। তো ইয়াতে কোনটো কেটাগৰীত কিমান ভেকেঞ্চি আছে আপোনালোকে চাই ল'ব। তো যিসকল কেণ্ডিডেটে এই পদখিনিত অনলাইন এপ্লাই কৰিছে, তো তেওঁলোকে ইয়াত অৰ্থাৎ ইয়াৰ ফিজিকেল টেষ্টত এটা ভাল নম্বৰ আনিব নোৱাৰিলে ইয়াতে ৰিটেন টেষ্টত বহিব নোৱাৰিব। তো ইয়াৰ ফিজিকেল টেষ্টত হাই কাট অফ যোৱাৰ কাৰণ কি আপোনালোকক জনাই আছোঁ। তো আপোনালোকে চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো আপোনালোকে হয়তো জানে যে ইয়াৰ ফিজিকেল টেষ্ট 40 মাৰ্কৰ হয়, য'ত দুটা ইভেণ্ট থাকে, 1600 মিটাৰ ৰেচ আৰু লং জাম্প, আৰু দুয়োটাতে 20-20 মাৰ্ক থাকে। তো এতিয়া আহিছোঁ ইয়াৰ ফিজিকেল টেষ্টত 1600 মিটাৰ ৰেষ্টত কিমান মিনিটত দৌৰিলে কিমান মাৰ্ক। তো ইয়াতে 5 মিনিটত দৌৰিলে এক্সেলেণ্ট মাৰ্ক অৰ্থাৎ 20 মাৰ্ক পাব। 5 মিনিট 30 ছেকেণ্ডৰ ভিতৰত সোমালে 16 মাৰ্ক পাব। 6 মিনিট 10 ছেকেণ্ডৰ ভিতৰত সোমালে 13 মাৰ্ক পাব। 6 মিনিট 50 ছেকেণ্ডৰ ভিতৰত সোমালে 11 মাৰ্ক পাব আৰু 7 মিনিট 30 ছেকেণ্ডৰ ভিতৰত সোমালে 10 মাৰ্ক পাব। তো ইয়াতে লং জাম্পখিনি দিয়া হৈছে। তো আপোনালোকে লং জাম্প কিমান মাৰিলে কিমান মাৰ্ক পাব সেইখিনি আপোনালোকে চাই ল'ব। তো এতিয়া আহিছোঁ ফিমেল কেণ্ডিডেটসকলৰ বাবে। তো ফিমেল কেণ্ডিডেটসকলৰ যিহেতু 800 মিটাৰ ৰেচ হ'ব, য'ত 2 মিনিট 40 ছেকেণ্ডৰ ভিতৰত সোমালে এক্সেলেণ্ট মাৰ্ক পাব আৰু 4 মিনিটত সোমাব পাৰিলে 10 মাৰ্ক পাব। তো ইয়াতে 4 মিনিটতকৈ বেছি লাগিলে কেণ্ডিডেটজনী ফেইল হ'ব। তো ইয়াতে লং জাম্পখিনি আছাম পুলিচৰ ABUBৰ দৰেই হয়, গতিকে ইয়াতে কিমান জঁপিয়ালে কিমান মাৰ্ক পাব সেইখিনি আপোনালোকে চাই ল'ব। তথাপিও যদিহে আপোনালোকে 8 ফিট জঁপিয়াব পাৰে তেন্তে পাছ হ'ব, অৰ্থাৎ 10 মাৰ্ক পাব। আৰু যদি আপোনালোকে 12.5 ফুট বা তাতকৈ অধিক জঁপিয়াব পাৰে তেন্তে এক্সেলেণ্ট মাৰ্ক অৰ্থাৎ 20 মাৰ্ক পাব। তো এইখিনি আছিল ইয়াৰ ফিজিকেল টেষ্টৰ ইভেণ্টখিনি, য'ত মেল ফিমেল দুয়োটাৰে বাবে দুটা ইভেণ্ট থাকিব আৰু দুয়োটা ইভেণ্টতে 20-20 মাৰ্ক থাকিব। তো যদিহে আপোনালোকে এই ভেকেঞ্চিখিনি চাকৰি ল'ব বিচাৰে তেন্তে ইয়াতে 40 মাৰ্কৰ ভিতৰত 38-39 পাবই লাগিব। তো এতিয়া যিহেতু মোক বহুতে সুধিব পাৰে যে ইমান কাট অফ কিয় যাব আৰু কিয় এনেকৈ ক'লে, তো আপোনালোকক জনাই দিছোঁ যে যোৱাবাৰ এই জেইল ৱাৰ্ডাৰ ভেকেঞ্চিখিনিত 253টা পোষ্ট আছিল, যদিও ইয়াতে কাট অফ বহুত হাই গৈছিল, অৰ্থাৎ ইয়াতে ল' কাট অফ গৈছিল 36। তো যোৱাবাৰ ইমান কম্পিটিশ্যনো নাছিল আৰু ভেকেঞ্চিও বেছি আছিল, তথাপিও 36-37 কাট অফ গৈছিল। তো সেই অনুসৰি যদি এইবাৰ চাবলৈ যাওঁ, তো এইবাৰ আছাম পুলিচৰ এই জেইল ৱাৰ্ডাৰ ভেকেঞ্চিখিনিত যোৱাবাৰতকৈ আধাহে ভেকেঞ্চি আছে আৰু এইবাৰ কম্পিটিশ্যন লেভেলো বহুত হাই হৈছে। গতিকে যদিহে আপোনালোকে এইবাৰ এই পোষ্টখিনিত চাকৰি ল'ব বিচাৰে তেন্তে 40ৰ ভিতৰত 39-38 পাবই লাগিব, তেতিয়াহে আপোনালোকে ইয়াৰ ৰিটেন টেষ্টত বহিব পাৰিব। তো এতিয়া হয়তো আপোনালোকে গম পালে যে ইয়াতে ইমান কাট অফ কিয় বেছি যায়। তো আপোনালোকে যদিহে এই পোষ্টখিনিত চাকৰি ল'ব বিচাৰিছে তেন্তে আপোনালোকৰ 1600 মিটাৰ ৰেচটো ভালদৰে মাৰিব লাগিব, অৰ্থাৎ ভালকৈ ইয়াৰ বাবে প্ৰস্তুতি চলাব লাগিব, যাতে আপোনালোকে এই 1600 মিটাৰ ৰেচটো 5 মিনিট বা 5 মিনিট 10 ছেকেণ্ড 20 ছেকেণ্ডৰ ভিতৰত সোমাব পাৰে, অৰ্থাৎ শেষ কৰিব পাৰে। লগতে লং জাম্পটোও এক্সেলেণ্ট মাৰিব পাৰে। তো এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।